নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব ওলাইছোঁ এখনি ধুনীয়া জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ ৰাধা। এয়া ৰাধাৰ ২৪তম খণ্ড। বিশ্বাস কৰক চৌধুৰী, মই সেইখন কাকত এৰা ৩ মাহেই হ'ল। তেনে ক্ষেত্ৰত সেইখন কাকতৰ বাতৰি এটা কেনেকৈ ক'ৰ পৰা আহিল মই কেনেকৈ জানিম কওক? আপুনি তাত নাই বুজিছোঁ, কিন্তু কোনোবা চিনাকিটো আছে। অতদিনে তাত চাকৰি কৰিলে সেই সৰু কথাটো উলিয়াব নোৱাৰিবনে যে সেই বাতৰিটো তাত কেনেকৈ প্ৰকাশ পালে? চাওক চৌধুৰী, প্ৰতিখন কাকতৰ নিজা নিজা গোপনীয়তা থাকে। তেনেস্থলত আপোনাৰ খবৰটো তাত কোনে কেনেকৈ উলিয়ালে সেয়া মোক কিয় ক'ব তেওঁলোকে? হয়তো তেওঁলোকৰ কোনোবা সাংবাদিকে কৈ তাত খবৰ কৰিছিল। নাই, এইটো অসম্ভৱ। সেই গাঁৱলৈ কোনোবা সাংবাদিক যাব আৰু মই গম নাপাম, সেইটো হ'বই নোৱাৰে। চাওক শইকীয়া, আপোনাৰ লগত মোৰ লেনদেন আজিৰ নহয়, পুৰণা দিনৰ। বহু পুৰণা বাতৰি আপুনিতো নাপাত্তা কৰি দিছিল। এতিয়াও কৈছোঁ, আপোনাক মন ভৰি যোৱা কৈ দিম। মাত্ৰ মোক লাগে সেই বাতৰিটো কোনে দিছিল। বৈকুণ্ঠৰ কথাত কপালখন কুচাই আঙুলিকেইটা ফুৰাই ফুৰাই তপন শইকীয়াই কিবা এটা ভাবিবলৈ লাগিল। তপন শইকীয়া পেছাত সাংবাদিক। অৱশ্যে সাংবাদিক বুলি কোৱাতকৈও তেওঁক অপৰাধী বাতৰিবোৰ নোহোৱা কৰি পেলোৱা যাদুকৰ বুলিহে বেছি শুৱাব। কিন্তু জঘন্য অপৰাধৰ বাতৰি এটাও নোহোৱা কৰি সাধাৰণ ৰাইজৰ ধ্যান অন্য দিশলৈ লৈ যাব লাগে, সেয়া তপন শইকীয়াৰ বাওঁহাতৰ খেল। বৈকুণ্ঠ পুৰণা বহু কেলেংকাৰী তপন শইকীয়াই নোহোৱা কৰি থৈছে। কিন্তু এইবাৰৰ কথাটো বেলেগ হ'ল। বৈকুণ্ঠৰ বাতৰি কাকতৰ যিখনত প্ৰকাশ পাইছে তাত তপন শইকীয়া নাই। তেওঁ থকা হ'লে অৱশ্যে বাতৰি প্ৰকাশেই নহয়। এতিয়া বৈকুণ্ঠক সেই বাতৰিটো কোনে আনি দিছে কেনেকৈ ক'ব? দিয়াটো ডাঙৰ কথা নহয়, কিন্তু তপন শইকীয়াই বৈকুণ্ঠ চৌধুৰীক হাড়ে সিমজুৰি জানে। বাতৰিৰ আঁৰত কোন আছে গম পালে বৈকুণ্ঠ চৌধুৰীৰ হাতত সেই মানুহটোৰ উশাহ যে শেষ হ'ব সেয়াও বুজি পাইছে শইকীয়াই। সেয়ে কেছটো অলপ মুস্কিল। কি কৰা যায় ভাবি তপন শইকীয়াই ক'লে, ৰ'ব, এজন মানুহৰ পৰা উলিয়াব পৰা যায়, ফোন কৰোঁ। এই বুলি শইকীয়াই নকিয়া ফোনটো উলিয়াই কিবা এটা টিপিবলৈ লাগিল আৰু কাণত ল'লে। অ' বৰা, কিহে বৰ মাৰভালাজ বাতৰি দিছে দেখোন। অঁ, এই চৌধুৰী কেলেংকাৰীটোৰ কথা ক'লোঁ। কম সাহস নহয় দেই, গোবিন্দপুৰ পাৰ হৈ তাৰ পৰা বাতৰি অনা। কি ক'লে? আপোনালোকে অনা নাই? হয় নেকি? কোনোবাই নিজেই দিব আহিছিল? ল'ৰা এটা, ছোৱালী এজনী? কাক লগ কৰি আহিছিলে? আহিছিল সূৰ্য গোসাঁই। সেই নামটো শুনাৰ পাছত বাকীখিনি শুনাৰ প্ৰয়োজনেই নাথাকিল বৈকুণ্ঠৰ। ককায়েক ভাগৱতৰ বিশ্বস্ত সতীৰ্থ এয়া সূৰ্য গোসাঁই। তেওঁ কোন ল'ৰা ছোৱালীয়ে বৈকুণ্ঠৰ বাতৰি দিবলৈ গৈছিল সেয়া বৈকুণ্ঠই ভালদৰে বুজিছে। এনেও আগতে সন্দেহ কৰিছিলেই। এতিয়া সম্পূৰ্ণ বিশ্বাস হ'ল যে এয়া একমাত্ৰ ৰাধা আৰু সৰুকণৰ কাম। এৰাটো, নহ'লে বৈকুণ্ঠক জোকাই লোৱাৰ সাহস আন কাৰো নাই। একো নাই, ঠিকা আছে। বৈকুণ্ঠৰ ইয়াৰ উচিত উত্তৰ সিহঁত দুয়োটাকে দিব। মনটো ডাঠ কৰি বৈকুণ্ঠ ঘৰলৈ বুলি গুচি আহিল। গোবিন্দপুৰৰ প্ৰতিটুকুৰা ঠাইতে আছে এক অনন্য ৰাগী। হেমেন খুৰাৰ সৰু দোকানৰ পৰা আৰম্ভ কৰি স্নেহালয়, ৰাধাপুখুৰী, বৰ নামঘৰ সকলোতে মায়া। কিন্তু তাৰ মাজতেই এই লখিমী নৈৰ পাৰৰ কিবা এটা বিশেষ। কত যৌৱনৰ প্ৰথম বতাহ এচাতি এই লখিমীৰ পাৰতেই বলিছে। কত উদং বুকুৰ কৰুণ বিননি এই লখিমীয়ে শুনিছে। গোবিন্দপুৰৰ হয়তো এনে এটা প্ৰেম কাহিনী নাই যাৰ কথা লখিমীয়ে নাজানে। কতজনী প্ৰিয়তমাৰ প্ৰিয় সখী সেই লখিমী। লখিমীৰ পাৰতে বহি আছে চুপহি। ভাবি আছে সৰুকণৰ কথা, সিহঁতৰ আহিব লগা সময়ৰ কথা, ঘৰত দেউতাকৰ দাবী ধমকিবোৰৰ কথা, উৰাৰাতি উজাগৰে কটোৱা চকুপানীৰ কথা। সৰুকণকে মনটো দি থৈ আজিও তাৰ বাবেই ৰৈ আছে চুপহি। টিউচন কৰি নিজা খৰচ এটা উলিয়াই এটাৰ পাছত এটা বিয়াৰ প্ৰস্তাৱ বিনা দ্বিধাই দলিয়াই পেলাইছে তাই। নোৱাৰে, সৰুকণৰ বাহিৰে আন
কাকো তাই হিৰত স্থান দিব নোৱাৰে। লাগিলে তাই বিয়া নোহোৱাকৈ কটাই দিব। সৰুকণক তাই বুজি পায়। সিহঁতৰ জীৱনটোৰ বাবেই যে সি চাকৰি বিচাৰি বিচাৰি হাহাকাৰ কৰি আছে তাইও জানে। তাই ৰ'ব, সৰুকণে তাইক নিজৰ কৰি নোলোৱালৈকে তাই ৰ'ব। কথাবোৰ কাকো খুলি ক'ব নোৱাৰি এই লখিমীৰ পাৰতেই বহেহি তাই মাজে মাজে। আজি পিছে অহাৰ কাৰণ বেলেগ। সৰুকণে খবৰ পঠাই মাতিছে তাইক। কি বা কাৰণ? ভালেখিনি সময়ে হ'ল। দেখা দেখিচোন নাই। হঠাৎ পিঠিখনত দলি চপৰা এটা পৰিলহি। আহ বুলি ঘূৰি চাওঁতেই দেখে সৰুকণ আহি পাইছেহি। তাক দেখি অভিমানত মুখ ঘূৰালে তাই। হুহ, নিজে মাতি আনি এতিয়া ওলাইছেহি। গোটেই গাঁওখনৰ কাৰণে সময় ওলায়, মোলৈহে অলপ সময় নাই। তোৰ কাৰণে কি সময় উলিয়াম? তইতো মোৰ আটাইতকৈ ভাল লগা সময়। ইহ, সেইকাৰণে আমি লগ পাবলৈও তপস্যা কৰিব লাগে। তই তপস্যা কৰিব নালাগে অ গোসাঁনী। মইহে কিবা তপস্যা কৰি তোক পাইছোঁ। সৰুকণৰ কথাত হাঁহিৰ পাতলীয়া বতাহ এচাটিয়ে কোবাই গৈছিল চুপহীক। হাঁহিতে লুকাই থলে তাই। হ'ব হ'ব, কথাৰে মায়া ৰচিব নালাগে। কিয় মাতিছিলি সেইটো ক? কিয় মাতিব পাৰোঁনো তোক কচোন? কি হ'ব আৰু সেই একেই চাগে ডাইলগ। তই দেউতাৰে চাই দিয়া দৰালৈ বিয়া হৈ যা, মোৰ কাৰণে ৰৈ নাথাকিবি, এইবোৰ। সেই সোপাকে যদি গাই থাক তেন্তে কিন্তু যাওঁ। সৰুকণে জোৰকৈ শব্দ কৰি হাঁহি উঠিল। তাৰপাছত ক'লে, কিন্তু মই যদি নকওঁ তই বেলেগলৈ বিয়া নহবি? খুব সোনকালেই স্নেহাললৈ আনি আছোঁ তোক। তেতিয়া আই, আজিচোন হেনৰে জাত। কি বা হ'ল? সৰুকণে তাইৰ ওচৰ চাপি ক'লে, চাকৰি। চাকৰি? অঁ, এইবাৰ হ'ব বুজিছ, দুই এদিনতে খবৰ আহিব। চুপহী যেন ফূৰ্তিত জঁপিয়াইহে দিব। কি সঁচানে? হে ঈশ্বৰ, সঁচা। এইবাৰ কাকো কোৱা নাছিলোঁ বুজিছ। কিমাননো মানুহক এইবাৰো নহ'ল বুলি উত্তৰ দি থাকিম ক? এমাহমানেই হ'ল। টাউনৰ ছ'চিয়েল ৱেলফেয়াৰৰ অফিচত পোষ্ট এটা ওলাইছিল। ইণ্টাৰভিউৰ খবৰ দিলে দাদাজনে, কৈ দি আহিলোঁ। এমাহ হ'ল। মই বোলো নহয় চাগে। সিদিনা দাদাজনে লগ পাই ক'লে, এই দুই এদিনতে খবৰ আহিব হেনো, জইনিং লেটাৰ ওলাবই। চুপহীয়ে সৰুকণক আঁকোৱালি ধৰিলে। মই কৈছিলোঁ নে? এইবাৰ চব ভাল হ'বই, তুমিহে ধৈৰ্য ধৰিব নোৱাৰা। সৰুকণে তাই কাণৰ ওচৰত ক'লে, ঐ এনেকৈ নৈ পাৰত সাৱৰি নধৰিবি দেই। বিয়াৰ সময়লৈ নৰম আকৌ। নৈ পাৰতে ফুল হৈ যাব। লগে লগে চুপহী উচাত মাৰি আঁতৰি গ'ল। চি কটা, কি যে মানুহ নহয়, লাজো নাই। হাঁহি হাঁহি সৰুকণে তাইৰ হাতত ধৰিলে। এইবাৰ সঁচাই তই মোৰ হবি অ'। সপোনবোৰ সঁচা হ'বই এইবাৰ। চুপহীয়ে কিবা এটা ক'বলৈ লওঁতে হঠাৎ কাৰোবাৰ চিঞৰ। ঐ সৌৰা, সৌৰা ঐ, বেটাই ইয়াত প্ৰেম কৰি আছেহি। ঐ সৌৰা, শুনিছনে? সিহঁত দুয়োটা একেচাপে থিয় হ'ল। ঘূৰি চাই দেখে সেইজনী ৰাধা। তাই আহি ওচৰ পোৱাত সৰুজনে আচৰিত হৈ সুধিলে, এনেকৈ মৰিবলৈ ধৰা নিচিনাকৈ চিঞৰিছেনে? ৰাধাই ফোপাই ফোপাই ক'লে, নিশ্চয়ম নে? শুনিলে তয়ো চিঞৰ মাৰিবি। এইবাৰ চুপহীয়ে ক'লে, কি হৈছে ৰাধা? কাৰোবাৰ কিবা? ৰাধাই সৰুকণক ঢকা এটা মাৰি দি ক'লে, হ'বলৈ আৰু কি আছে, এইডালৰ চাকৰি হ'ল, ঘৰলৈ এপইণ্টমেণ্ট লেটাৰ আহিছে। কি? সৰুকণ আৰু চুপহীয়ে একেলগে চিঞৰি উঠিল। সৰুকণে ৰাধাক দাঙি ধৰিলে ফূৰ্তিতে। এনেতে কৰিব পৰা সপোন আৰু ৰঞ্জনো আহি ওলাল। আহিয়েই চিঞৰ আৰম্ভ সিহঁতৰ। সৰুদাৰ চাকৰি হৈ গ'ল। লগে লগে সিহঁত আটাইকেইটা হাঁহি আৰু চিঞৰত লখিমীৰ পাৰটো যেন কিবা উৎসৱৰ থলী হৈ পৰিল। অলপ সময় তাতে ফূৰ্তি কৰি সিহঁত স্নেহালয় পালেহি। এইফালে স্নেহালয়তো প্ৰায় হুলস্থুলীয়া পৰিৱেশ। স্নেহালয়ৰ বহল বাৰাণ্ডাখনতে থিয় হৈ আছে ধৰ্মনাৰায়ণ, মনোহৰা আৰু কুন্তলা। চোতালত পোনা, বুটৌ আৰু প্ৰেমলতা। আটাইবোৰে মিলি সৰুকণৰ কথাই পাতি আছে। এবাৰত হাদৰীয়ে সকলোৰে চাহ দিবলৈ আহিল। এতিয়া আৰু গাঁওবুঢ়া দেউতাৰ চোতালত উৰুলিহে শুনিব লাগিব দেই। কি ক প্ৰেম ভাইটি? নহয়নো কি, বোলো সাদৰী নবৌ যুৱলীক আদৰিবলৈ সাজু হোৱা আৰু।
এপাক নাচিবও লাগিব দেই, লগে লগে পুতৌৱে ক'লে। সাদৰী বৌয়ে সেইটো নাচিব আকৌ, সেই যে মাধুৰী দীক্ষিতৰ চিনেমাখনত নাচে। পুতৌৱে গানটো গোৱাৰ লগে লগে এপাক নাচি উঠিলে। আগফালে থকা গোটেই মানুহখিনি হাঁ হাঁ কৈ হাঁহি উঠিল, আনকি ধৰ্মনাৰায়ণেও। সাদৰীয়ে লাজতে মিচিকিয়াই ওৰণি ধৰিলে। হুলস্থুলৰ মাজতে বিৰক্তি সানি বৈকুণ্ঠ ভিতৰৰ পৰা ওলাই আহিল। সি অহা দেখি সাদৰী ভিতৰলৈ সোমাই গ'ল। এনেতে নঙলা খুলি সৰু কণ আৰু ৰাধাহঁত সোমাই আহিল। সিহঁত আহোঁতেই আকৌ হাঁহি কথা বতৰা আৰম্ভ হৈ গ'ল। ধৰ্মনাৰায়ণে সৰু কণক সাবটি ধৰিলে। কুন্তলাই চাদৰৰ আগেৰে বৈ অহা চকুপানী মুচিলে। বৈকুণ্ঠ আৰু মনোহৰাৰ মুখৰ যেন ৰং সলনি হৈছিল। প্ৰেমতাই মাজতে ক'লে, বোলো সৰু, এতিয়া অফিচৰ পৰা যাওঁতে মোলৈ মেকআপৰ 2-এপদ বস্তু আনি দিবি আকৌ। কোনেও একো ক'বলৈ নাপাওঁতেই পুতৌৱে মাত দিলে, থ আই, তোলৈ কিয় আনিব আকৌ? সৰুকণতাই আমাৰ চুপুহী বাৰীলৈহে আনিব। সৰুকণতা। হঠাৎ কিবা এটা মনত পৰাতে জিভা কামুৰি ৰৈ গ'ল পুতৌ। বাৰান্দাত যে ধৰ্মনাৰায়ণ মনোহৰা চব আছে, সি কিয় পাহৰি থাকিল বাৰু? ভয়ে ভয়ে সি ৰাধালৈ চালে। চকু টেলেকা টেলেক কৰি তাই তাৰ ফালেই চাই আছে। এতিয়াই যেন তাইৰ ডিঙিটো কামুৰিহে নিব। কপা কপা মাতেৰে সি ক'লে, মোক মানে বতীয়ে দোকানৰ পৰা ঠেলা চাবোন এডোখৰ নিবলৈ কৈছিল, মই আহোঁ দেই। কথাটো কৈ নৰলেই খৰ খোজেৰে একেকোবে নঙলা পাৰ হ'ল। এইবাৰ প্ৰেমৰতাই ক'লে, ময়ো চাৰুনবহঁতৰ লগত ঘৰলৈ যাব লগা আছিল, আহিছোঁ দেই। লচপচকৈ খোজ পেলাই প্ৰেমৰতাও পলাল। এইবাৰ সৰুকণে ধৰ্মনাৰায়ণলৈ চাই ক'লে, মোক কানায়ে মাতিছে নেকি? তাৰ পাছত ভিতৰলৈ চাই, কানাই, গৈছোঁ ৰ বুলি চিঞৰি চিঞৰি লগে লগে ভিতৰলৈ সোমাই গ'ল। ইয়াৰ পাছতে ধৰ্মনাৰায়ণে ৰাধাক ক'লে, ইয়, তোক হ'বলা কোনে মতা নাই? লগে লগে ৰাধাই ক'লে, মোক আয়ে অথনি নাৰিকল তেল অকণ চুলিত ঘঁহিবলৈ কৈছিল, মই আহোঁ। কথাটো কৈয়েই তাই নৰল, দৌৰি যোৱা দি ভিতৰ পালেগৈ। ধৰ্মনাৰায়ণে এইবাৰ কুন্তললৈ চালে। লগে লগে কুন্তলাই ক'লে, সাদৰীয়ে অকলে ভাতত লাগিছে চাগে, মই যাওঁ আখৰলৈকে। এইবুলি সোমাই গ'ল ভিতৰলৈ। আটাইবোৰ যোৱালৈ চাই ধৰ্মনাৰায়ণে মিচিকাই হাঁহিলে। হাঁহি মনোহৰাক ক'লে, চুপহীৰ ছোৱালীজনী বেয়া নহয়হে, তুমি ইহঁতক ক'বা, ই জইন কৰি অহাৰ পাছত মই দেউতাকৰ লগত কথা পাতাম। কথাটো কৈ তেখেত বাটৰ ফালে ওলাই গ'ল। এইফালে বাৰান্দাত থকা বৈকুণ্ঠই খঙত নিজক কোৱাৰ দৰে ক'লে, এতিয়া ঘৰত থাকিব নোৱাৰা হ'ব আৰু। চাকৰি কৰা পুতেকক পাই দেউতাকৰ গাত তত নাইকিয়া। মনোহৰাই ক'লে, দেউতাকক কিয় দুখ দিছ? দেখিছনে নাই, কাকো নোকোৱা নেমেলাকৈ ইণ্টাৰভিউ দি চাকৰি ল'লে। কোনদিনা ঘৰৰ মাটি সোপাকে নিজৰ কৰে ঠিক নাই। কাটি পিচ পিচ কৰি পেলাম। এই বৈকুণ্ঠক চিনি পোৱা নাই? চুপ, ইয়াত বেৰৰো কাণ আছে, বেলেগ কিবা বুদ্ধি কৰ। অলপ ৰৈ বৈকুণ্ঠই মনোহৰাক ক'লে, আচ্ছা, ইয়াৰ চাকৰি কোনটো অফিচত বুলি ক'লে? ছ'চিয়েল ৱেলফেয়াৰত। কিয়? মনোহৰে প্ৰশ্নৰ উত্তৰ নিদি বৈকুণ্ঠই পকেটৰ পৰা মোবাইলটো উলিয়ালে। কিবা কিবি কথা পাতি ভিতৰলৈ সোমাই গ'ল। পিছে পিছে মনোহৰাও ভিতৰ পালেগৈ। বাপৰে, এইকেইদিন যে সন্ধ্যা মেডামক দেখি আছোঁ আৰু কিমান পঢ়ি আছে, কি বুকহে এইখন, ইমান একে সোমাই গৈছে যে, কোননো ৰাইটাৰ? হঠাৎ কাৰোবাৰ মাতটো শুনি সন্ধ্যা একেকোবে গোবিন্দপুৰৰ পৰা আহি মহানগৰীৰ প্ৰাণস্বৰূপ সেই দেৱদাৰুৰ নগৰ পালেহি। বুক মাৰ্কটো ৰাধাৰ মাজত ভৰাই তাই মূৰ তুলি চাই দেখে তাইৰ কলিক সিহঁতৰ বিভাগৰে পৰিণীতা হালৈ ৰৈ আছে। মানুহগৰাকী সন্ধ্যাতকৈ ছিনিয়ৰ, কিন্তু সন্ধ্যাৰ কিবা এটা পচন্দৰ নহয় তেওঁ। অনবৰতে বিভিন্ন ঋণাত্মক কথালৈ ব্যস্ত আৰু প্ৰতিটো কথাত নিজক জহাই ফুৰা স্বভাৱৰে পৰিণীতা হালৈক বৰ এটা ভাল নাপায় সন্ধ্যাই। কোনে ক্লাছ কৰিছে, কোনে ক্লাছত ষ্টুডেণ্টৰ লগত বেছি ফ্ৰী হৈছে, কোনে কাৰ ক্লাছ কৰি কাক আজৰি দিছে, কোনে কেইবাৰ নিজৰ হাজবেণ্ডৰ লগত কথা পাতিছে, কোনজন ষ্টুডেণ্ট কাৰ লগত ৰিলেশ্যনশ্বিপত আহিছে, এনেধৰণৰ আনৰ কথাত মুখ গুজি ফুৰাটো যেন পৰিণীতা হালৈ নিজে নিজক দি লোৱা দায়িত্ব। কল্যাণী মেম আৰু সন্ধ্যা মেম
যিমান পাৰে এওঁৰ পৰা আঁতৰত থাকে। পিছে সন্ধ্যাৰ প্ৰতি অনৰ্থক জেদ এটা কঢ়িয়াই ফুৰে তেওঁ। আজিও সন্ধ্যাক কিতাপ পঢ়ি থকা দেখি মাত দিলে। সন্ধ্যাই পিছে মুখত হাঁহি এটা সানিয়েই উত্তৰ দিলে, মোৰ ইউনিভাৰ্চিটিৰ ফ্ৰেণ্ড এজনে লিখা বুক এইখন ন মেম? অঁ হয় নেকি? তুমি যেনেকৈহে পঢ়ি আছা মই আকৌ ভাবিছিলোঁ কোনোবা প্ৰমিনেণ্ট ৰাইটাৰৰ কিতাপ চাগে। পিছে ইউনিভাৰ্চিটিত ফ্ৰেণ্ডৰ কিতাপ বুলি ক'লা যে, কেনেকুৱা ফ্ৰেণ্ড হা? অন্যনে পিছে গম পায়নে নাই তুমি যে কোনোবা ফ্ৰেণ্ডৰ কিতাপত বুৰ গৈ আছা? খং বঢ়াকৈ সন্ধ্যাৰ মূৰত থুপ খাইছিল যেন। তথাপি তাই নিজক সম্বৰণ কৰি উত্তৰ দিলে, অন্যনৰ সৈতে ছেইম হোষ্টেলৰ এজন ফ্ৰেণ্ড মেম, আৰু তেখেত বৰ্তমান পৃথিৱীত নাই। আমি ইউনিভাৰ্চিটিত থাকোঁতেই তাৰ এক্সিডেণ্টত ঢুকাইছিল। সন্ধ্যাৰ কথাত চৰ্দি দেই বুলি কৈ পৈয়েৰে হালৈ যাবলৈ লওঁতে সন্ধ্যাই আকৌ মাত লগালে, হালৈ মেম, কথা এটা কওঁ। মোৰ হাজবেণ্ড আপোনাৰ কোনো ৰিলেটিভ নহয়, না আপোনাৰ বিশেষ চিনাকি, ৰাইট? গতিকে আগলৈ তেখেতৰ নাম উচ্চাৰণ কৰিলে সন্মান সহকাৰে কৰিব বুলি আশা কৰিলোঁ। কথাটো কৈয়ে সন্ধ্যা নৰল, খৰখোজেৰে ক্লাছৰ ফালে গুচি গ'ল। ৰঞ্জুন বা, অ' ৰঞ্জুন বা, উঠাহে, ইমান নুশুৱেনে মানুহ? ক্লাছৰ পৰা আহি থকা কামবোৰ কৰি বিচনাত পৰোঁতে কেতিয়ানো টোপনি গ'ল তাই গমেই নাপালে। শাহুৱেক টিভিৰ সন্মুখতে আছিল। চেহ, বেছি দেৰিয়ে হ'ল নেকি তাই? হঠাৎ অন্তৰাৰ মাত শুনিহে সাৰ পালে। সাৰ পাই দেখে তাই কফি একাপ লৈ ৰৈ আছে। আৰে তুমি কিয় আনিলা? মই কৰিলোঁহে নহয়, মাকো দিব লাগিব। মাক দিলোঁ মই, এতিয়া ওলাই আছে। অজয় মামাহঁতৰ তাত যাব হেনো আজি। কিয়, কিবা আছে নেকি? সন্ধ্যাৰ প্ৰশ্নটোৰ উত্তৰ শাহুৱেকে দিলে। তেওঁ ৰুমলৈ সোমাই আহিল। তোমাক ক'বলৈ পাহৰিছিলোঁৱেই জোন, অজয়ৰ নাতিয়েকৰ কাইলৈ অন্নপ্ৰাশন। মই ইয়াত আছোঁ বুলি জানি সি আজিয়েই লৈ যাবলৈ ল'ৰাটোক পঠিয়াই দিছে। তেতিয়াহে সন্ধ্যাৰ মনত পৰিল, ইয়ে হয়তো বীণা মামীয়ে সেইদিনা কৈছিল নহয়। পাহৰি গৈছিলোঁ। ভালেই দিয়ক মা, আপুনি গৈ থাকক, আমি কাইলৈ দুপৰীয়া যাম, অন্তৰাও ওলাবা। শাহুকে ক'লে, যাবা, ইয়াকো ক'বা, নগ'লে কথাটো বেয়া হ'ব। অজয় মোৰ নিজৰ ভাইটি নহয় যদিও খুব আপোন সি। দুই এষাৰ কথা পতাৰ পাছত অজয় মামাকৰ পুতেকৰ লগত শাহুৱেক ওলাই গ'ল। অলপ পাছতে অন্তৰাও যাবলৈ ওলাল। সন্ধ্যাই পিছে ৰখাইছিল, বহচোন অলপ, এতিয়াতো হোষ্টেল নোসোমোৱা তুমি? কোন যাব এতিয়া হোষ্টেল? মই মিছ মছলা যাম এতিয়া। ইহঁত কেইজনেও আহিলেই চাগে। উজান বজাৰৰ মিছ মছলা সিহঁতৰ ইউনিভাৰ্চিটিৰ যেন বিশেষ আড্ডাথলী। সন্ধ্যাই উজান বজাৰৰ বাছষ্টপৰ ফালে গ'লেই দেখে অতি কমেও ৩-৪টা ষ্টুডেণ্ট তাত থাকিবই। সন্ধ্যাই হাঁহি মাৰি সুধিলে, আচ্ছা, মিছ মছলাত ইমান কি আড্ডা হ'ব তোমালোকৰ? আৰে তোমালোক কাঞ্চন দেশৰ মানুহ ভাই, দেৱতাৰ নগৰৰ মায়া কি বুজিবা? মিছ মছলাত চিংৰা আৰু চাহ লৈ আড্ডা মৰা জুতি তুমি নাজানিবা। কথা কৈ কৈ অন্তৰা ওলাই গ'লেই। অন্তৰাৰ কথাত হাঁহি উঠিলে সন্ধ্যাৰ মনটো অলপ সেমেকিও গ'ল। সঁচাই এই ষ্টুডেণ্ট লাইফটোৱেই চাগৈ আটাইতকৈ ধুনীয়া সময়, জীৱনৰ ৰঙীন সময়। চাৰিওফালে ফাগুন। সন্ধ্যাই যে এতিয়া মন গ'লেও নোৱাৰে। শিক্ষকতা কৰা প্ৰতিজন ব্যক্তিৰ চাগে নিজৰ শিক্ষাৰ্থীৰ প্ৰতি এইখিনিতে ঈৰ্ষা আহে। এই চঞ্চল বতাহৰ দৰে উৰিব পৰা মন গ'লেই হাঁহিত বাগৰিব পৰা, মন গ'লেই ক্লাছ বাংক মাৰি ঘূৰিবলৈ যোৱা এই সোৱাদবোৰ শিক্ষকৰ জীৱনলৈ কেতিয়াও নাহে। প্ৰতিজন শিক্ষকে চাগে এনেকৈয়ে নিজৰ শিক্ষাৰ্থীৰ মাজত হেৰাই যোৱাৰ নিজৰ ছবি বিচাৰে। হুমুনিয়াহ এটা হৰাই সন্ধ্যাই পুনৰ ৰাধাখনেই মেলি ল'লে। এবুকু আশা এসাগৰ সপোন লৈ সৰুকণ আজি টাউনলৈ বুলি ওলাই আহিছে। ৰাধাই ভালৰো ভাল চাৰ্ট এটা পিন্ধাই পঠাইছে। চকুকেইটা মাজে মাজে চলচলীয়া হৈ উঠিছে তাৰ। ইমান দিনৰ এটা সপোন, তাৰ এটা চাকৰি হ'ব। কাৰো ওচৰত হাত নপতাকৈ সিও এখন ঘৰ সাজিব। বৈকুণ্ঠ আৰু মনোহৰাক দেখুৱাই দিব যে ধৰ্ম মহাজনৰ সম্পত্তিলৈ তাৰ তিলমানো লোভ নাই। নিজৰ অৰ্জনেৰে সি দেউতাকক কুন্তলাক হালৰিক এসাঁজ
কাপোৰ দিব পাৰিব। ৰাধাৰ বিয়াৰ খৰচ সি ল'ব। আইক সোণৰ পানী চৰোৱা চশমাৰ ফ্ৰেম এযোৰ গঢ়াই দিব। আৰু চুপহী তাইক যে কি কিনি দিব সি। অলপ টকা গোটাব পাৰিলে সি তাক মাকৰ নামত গাঁৱৰ LP স্কুলখনত তোৰণ এখন সজাব। লগতে ককায়েক ভাগৱতৰ নামত নতুন কণ কণ ল'ৰা ছোৱালীহঁতৰ মাজত আৰ্ট কম্পিটিশ্যন এখন পাতিব। ককায়েকৰ ছবি অঁকাত খুব ৰাপ আছিল। অতবোৰ সপোন আজি যেন সকলো বাস্তৱ হোৱাৰ পথত। ফাইলটো বুকুত সাৱটি লৈ টেম্পোৰ কাষৰ ছিটটোত বহি বাহিৰলৈ চাই চাই গৈছে সি। অলপ পাছতে পাবগৈ তাৰ কৰ্মস্থলী। এটা পুৰণি বিল্ডিঙৰ সন্মুখত থিয় হৈছে সৰুকণ। বিল্ডিংটোৰ আগফালে ওলমি আছে এখন পুৰণি ফলক, সমাজ কল্যাণ বিভাগ। ফলকখন পুৰণি হৈছে লগতে পাতলকৈ শেলিয়ৈৰ প্ৰলেপ এটাও পৰিছে। তথাপিও নামটো এতিয়া স্পষ্ট হৈ আছে বাবেই হয়তো কোনেও সেইখন আঁতৰাই পেলোৱাৰ কথা ভবা নাই। সৰুকণ ভিতৰলৈ সোমাই গ'ল। প্ৰথমে মানুহ এজনক লগ পালে। তেওঁ কিয় আহিছে হঠাৎ সৰুকণে জইন কৰিবলৈ অহাৰ কথা ক'লে। মানুহজনে তেওঁক ভিতৰৰ কোঠা এটালৈ লৈ গ'ল। তাত এখন ডাঙৰ টেবুলত আন দুজন মানুহ বহি আছিল। সৰুকণক লৈ যোৱা মানুহজনে তেওঁৰ কাণত কিবা এটা ফুচফুচাই কৈ কোঠাৰ পৰা ওলাই গ'ল। টেবুলত বহি থকা এজনে সৰুকণক ক'লে, চাওঁ আপোনাৰ এপইণ্টমেণ্ট লেটাৰখন। সৰুকণে ফাইলটোৰ পৰা উলিয়াই আগবঢ়াই দিলে। অলপ পাছত মানুহজনে হাঁহি এটা মাৰি ক'লে, আমাৰ চৰকাৰৰ যে কাম, এইটো পোষ্টত ইতিমধ্যে আন এজন মানুহক এপইণ্টমেণ্ট দিলেইচোন। বুকুখন কঁপি উঠিল সৰুকণৰ। সি ক'লে, নাই নাই, আপুনি কি কৈছে? 3 দিন আগতহে আহিছে এইখন। কেনেকৈ কোনোবাই জইন কৰিব? ভালকৈ কওকচোন। মানুহজনে ক'লে, কিন্তু কালি সন্ধিয়া এজন মানুহে জইন কৰিলে। আপুনি এইখন পোৱাৰ দিনাই আহিব লাগিছিল। মোৰ ঘৰ অলপ দূৰত। বাকী ডকুমেণ্টবোৰ ঠিক ঠাক কৰোঁতে সময় লাগিল। তাতে যোৱা 2 দিন বন্ধ আছিল। মানুহজনে বন্ধৰ মাজত কেনেকৈ জইন কৰিলে? সেয়েহে কি কৰিব ডাঙৰীয়া, ৰজাই বিচাৰিলে বন্ধৰ দিনতো জইন হৈ যাব পাৰে। আপুনি এতিয়া ঘৰলৈ যাওক, আকৌ পোষ্ট ওলালে এপ্লাই কৰিব। সৰুকণে প্ৰচণ্ড খং উঠিছিল। কি কথা ক'বলৈ আহিছে? বুজি পাইছোঁ, আপোনালোকে টকা খাই এই চব কৰিছে। মই এতিয়া থানাত গোচৰ দি আছোঁ, দিয়ক এইখন বুলি সেই এপইণ্টমেণ্ট লেটাৰখন আনিবলৈ হাত মেলিলে। তেতে সিজন মানুহে তাৰ সন্মুখতে লাইটাৰ মাৰি লেটাৰখন জ্বলাই দিলে। এইখন থাকিলেহে আপুনি গোচৰ দিব, এয়া লওক। লগে লগে সৰুকণে হিতাহিত জ্ঞান হেৰুৱাই পেলাই আৰু মানুহ টকাই ডিঙিত ধৰি টানি উলিয়াই আনিলে। তাৰপিছত টেবুলত পেলাই লৈ খুচিয়াবলৈ ধৰিলে। মানুহজনে নাক ফাটি তেজ ওলাইছিল। লগে লগে আনজনে চিঞৰি সকলোকে মাতি আনিলে। সকলোৱে টানি আজৰি যেনিবা মানুহজনক মুকলি কৰিলে। ৰুমাল এখনেৰে নাকটোত ধৰি মানুহজনে সৰুকণক ক'লে, চাল্লা কুকুৰৰ পোৱালি, মোৰ গাত হাত দিয়। এইটো চাকৰি কিয়? চাওঁ তই কোনটো অফিচত চাকৰি ল'ব পাৰ। মোক চিনি পোৱা নাই? তোৰ ককায়েৰাই তোক চাকৰি দিবলৈ মানা কৰি আমাক টকা দিছে, বুজিছ? আমি খাইছোঁ, আমি টকা। কি ঘণ্টা কৰিবি অ'? কিডাল কৰিবি? গালি পাৰি পাৰি মানুহটো ওলাই গ'ল। সৰুকণক বাকী মানুহকেইটাই টানি আজি উলিয়াই আনি অফিচৰ বাহিৰলৈ কঢ়িয়াই দিলে। সি কৰফাল খাই সেই পুৰণি ফলকখনৰ তলতে পৰিলগৈ। অলপ সময় জড়ো হৈ সি পৰি ৰ'ল। চকু পানী ওলাইছে আজি সৰুকণৰ। বৈকুণ্ঠই তাৰ চাকৰিটো খালে। তাৰ ককায়েকে তাৰ জীৱনটো শেষ কৰি দিলে। কিয়? সি জানে এইবোৰ সি ক'লে চাগে ৰাধাৰ বাহিৰে আন কোনেও বিশ্বাস নকৰে। লাহে লাহে তাৰ পৰা এখোজ দুখোজকৈ ওলাই আহিল সি। ৰাস্তাৰ ফুটপাথত বহি আছে সৰুকণ, কান্দিছে। আজি সৰুকণে কান্দিছে। মানিবেগত থকা ভাগৱতৰ ফটোখন উলিয়াই আনি সি কান্দিছে। মোক চবেই মিলি শেষ কৰিলে অ' ককাইদেউ, তই মোকো লৈ যাহিচোন। মই আৰু পৰা নাই অ', মই পৰা নাই। হুক হুকাই কান্দিবলৈ ল'লে সি। সেই যে মানুহজনে জ্বলাই দিলে, সেয়া জানো অকল এপইণ্টমেণ্ট লেটাৰ আছিল? তেওঁ যে সৰুকণৰ সপোন, তাৰ আশা, তাৰ হেঁপাহ সকলো জ্বলাই দিলে। সপোন হেৰুৱা মানুহ কেনেকৈ জীয়াই থাকিব পাৰে? আশা হেৰুৱা মানুহে কেনেকৈ আগুৱাব পাৰে? সকলো ধূসৰ হৈছে আজি। চুপহীৰ কন্যা সাজ পিন্ধা ছবিখন ধোঁৱাৰ দৰে নোহোৱা হৈছে। আকৌ একো নেদেখা হৈছে সৰুকণে। কান্দি কান্দি এসময়ত সৰুকণ থিয় হ'ল।
আকাশত তেতিয়া দুপৰৰ বেলিটোলৈ এবাৰ চালেহি। তাৰপাছত ক'লে, তোৰ বাটেৰে এতিয়া আগুৱাম। চকু পানী মচি লৈ সি খৰখোজেৰে আঁতৰি আহিল তাৰ পৰা। যোৱা দুদিনৰ পৰা সৰুকণ ঘৰত নাই। গোটেই হাউলিৰ মানুহৰ মাজত হুলস্থুল লাগিছে। গাঁৱৰ কেইবাজনে আহি চোতালত গোট খাইছেহি। আগতে কেতিয়াও সি এনেকৈ কাকো নোকোৱাকৈ দুদিন ঘৰলৈ নহাকৈ নাথাকে। আনে নাজানিলেও ৰাধাই অন্ততঃ জানে। এতিয়াও চবেই তাইকে সুধিছে। তাই সেইদিনা ৰাতি দেৰিকৈ অহা সৰুকণক লগ পাইছিল। পুৱাতে চাকৰি জইন কৰিব বুলি ওলাই যোৱা ল'ৰাটো দুভাগ ৰাতিহে সোমাইছিল। মানুহে ভাবিছিল চাকৰি পাই চাগে লগৰ ল'ৰাৰ লগত ক'ৰবাত ঘূৰি মেলি আছে। কাইলৈৰ পৰাতো অফিচেই হ'ব। ৰাতি যেতিয়া চব হোৱাৰ পিছত সি ওলাইছিলহি, ৰাধাই সুধিছিল তাক জইন কৰিলে নে নাই, কেতিয়াৰ পৰা কৰিব। সি উত্তৰ দিছিল, জইন কৰিলোৱেই, কাইলৈৰ পৰা যাম, আৰু দেৰি নকৰোঁ। ৰাধাই ভাত দিবলৈ লওঁতে সি কৈছিল, খাই আহিছোঁ কিবা কিবি। ৰাধাই আৰু দুই এষাৰ কথা পাতি লৈছিল, কিন্তু সি ভাগৰ লাগিছে বুলি শুবলৈ লৈছিল। ৰাধাৰ অলপ আচুহোৱা লাগিছিল যদিও বিশেষ একো ভবা নাছিল তাই। পিছদিনা পুৱা যেতিয়া তাক কোঠাত পোৱা নাছিল, তাই ঘৰৰ সকলোকে জনাইছিল। কথাটো কোনেও প্ৰথমে গুৰুত্ব দিয়া নাছিল। কিন্তু সি ঘৰলৈ নাহিল। সকলোৱে ভাবিলে হয়তো লগৰ কাৰোবাৰ লগত আছে, নাইবা চাকৰি কামতে ঘূৰি আছে। ৰাধাই পিছে যিমান পাৰে খবৰ কৰিছিল। কাৰণ লগত গৈ সৰুকণৰ বন্ধুবোৰৰ ঘৰলৈ গৈছিল। সিহঁতক দুই এঠাইলৈ পঠাই খবৰ লোৱাইছিল। কিন্তু কোনেও নাজানে সৰুকণৰ খবৰ। এবাৰত ৰাধা গৈ চুপহীৰ কাষ পাইছিলগৈ। তাই সেমেকা চকুৰে কৈছিল, নাজানো ৰাধা, সেই লখিমীৰ পাৰতে তেওঁক শেষ লগ পোৱা। যেতিয়া এনেকৈ দুদিন পাৰ হ'ল, তেতিয়াহে সকলোতে হুলস্থুল লাগিল। গাঁওবুঢ়া দেউতাৰ সৰু ল'ৰাটো ঘৰত নাই। খবৰটোৱে গোটেই গাঁওখন যেন গৰম কৰি তুলিছে। ঠায়ে ঠায়ে আলোচনা হৈছে। স্নেহালয়লৈ মানুহৰ সোঁত বৈছে। কুন্তলাই মানুহৰ লগত কথা পাতি পাতি মাজে মাজে ভেকুৰি উঠিছে। বৈকুণ্ঠই চহৰৰ চিনাকি মানুহৰ লগতো কথা পাতিছে। শৰতে বাইক লৈ চহৰলৈ গৈও খবৰ কৰিছে। কিন্তু সৰুকণ নাই। ধৰ্মনাৰায়ণ যেন ভাঙি পৰিছে। জীৱনৰ এই বয়সত তেওঁ এই ভাৰ যেন উঠাব পৰা নাই। ভানুমতীও মাজে মাজে উচপি উঠে। ক'লৈ গুচি গ'ল দং দংকৈ ডেকা ল'ৰাটো। ৰাধাই মাজে মাজে সৰুকণৰ কোঠাত সোমাই কাগজ পত্ৰ কিতাপবোৰ চাই কিজানি কিবা পায়েই। নাই, একো নাই। তাইৰ আন এটা ভয়েহে বুকুত খৰ পাতিছে। সৰুকণে কেনেবাকৈ সেইফালে যোৱাগৈ নাইতো। তাইৰ সন্দেহ যেন অমূলক হওক ঈশ্বৰ ৰক্ষাতে। পিছে ঈশ্বৰে এইবাৰ ৰাধাৰ কথা নুশুনিলে। সৰুকণ নোহোৱা হোৱা দুদিন পাছতে ডাঙৰ ডাঙৰ হৰফেৰে বাতৰি কাকতত প্ৰকাশ পালে, গোবিন্দপুৰৰ এজন শিক্ষিত যুৱকৰ সশস্ত্ৰ সংগঠনত যোগদান। শিক্ষিত নিবনুৱাৰ এনে পদক্ষেপে কি সূচায়? চৰকাৰৰ ব্যৰ্থতা নে পুনৰ স্বাধীনতাৰ প্ৰসংগ? বাতৰিকাকতখন হাতত লৈ হাউলিৰ বাৰাণ্ডাতে ঢলি পৰিল ধৰ্মনাৰায়ণ। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ ৰাধাৰ এয়া আছিল 24তম খণ্ড। ধন্যবাদ। আচলতে মোৰ জ্বৰ আৰু কাহ হৈ থকাৰ কাৰণে মাতটো অলপ ভাগিছে, গতিকে আপোনালোকে যেন বেয়া নাপায়।